তো সেয়াই আৰু a new day and a new vlog প্ৰায় 10-15 দিন হৈ গ'ল মানে কণ্টেণ্টৰ অভাৱত মানে কণ্টেণ্ট দিয়া নাছিলোঁ মানে কি ইমান দিন কণ্টেণ্ট নেদি মানে এই এটা যোনটো এটা ফ্ল' থাকে ন ফ্ল'টো কমি গৈছিল কিন্তু আজি এটা বিশেষ কণ্টেণ্ট লৈ আহিছোঁ আৰু সেই কণ্টেণ্টটো হ'ল মানে আমিনগাঁৱত থকা মানে এছপ্ৰি ৱাক মানে চাৰাইঘাট পাৰ্কখনত তাত মানে যিহেতু জুলাই মাহত মানে ল'ৰা ছোৱালীবোৰে মানে খেলিব বিচাৰে বা এমিউজমেণ্ট পাৰ্ক বা তেনেকুৱা মানে এডভেঞ্চাৰাছ বস্তুবোৰ কৰিব বিচাৰে তো সেই এটা মানে কনচেপ্ট এটা লৈ বা সেই এটা মানে কণ্টেণ্ট এটা লৈ আজি মই আহিছোঁ আৰু মানে বৰ্তমান এই টিকেট মানে বৰ্তমান কাটিব নালাগে কাৰণ এটা স্পেচিয়েল ইনভিটেশ্যন এটা আছে মোৰ তো সেই টিকেট কাটিব নালাগে কিন্তু টিকেট কিমান কি লয় কি প্ৰচেছ ক'ত উঠিব পাৰি কি আছে গোটেইখিনি একদম A to Z ধুনীয়াকৈ দেখাই আছোঁ চাই থাকক ভিডিঅ'টো তো এইখনে দেখিছে দূৰত এছপ্ৰি ৱাক চাৰাইঘাট পাৰ্ক আৰু এইখন পাৰ্কত মানে অপেনিং হোৱাৰ আগে বা বহুত দিন আগত আমি মানে অপূৰ্ব আৰু মই কেনেকৈ আহিছিলোঁ ন এই আহো বন্ধ পাওঁ ইমান দিন মানে 2 দিন 3 দিন তেনেকৈ আহিছিলোঁ আমি এই খানাপাৰাৰ পৰা এনেকৈ স্কুটি লৈ আহিছিলোঁ ফাইনেলি 7 দিন পিছত অপেনিং তাৰপিছত তেনেকৈ আমি ভিডিঅ'টো বনাইছিলোঁ আহি তো আজি মানে এটা বিশেষ ইনভিটেশ্যন আছে তো সেই ইনভিটেশ্যন লৈ আজি মানে ধুনীয়াকৈ এই পাৰ্কখন এক্সপ্ল'ৰ কৰিব গৈ আছোঁ তো আৰম্ভণিৰ পৰা দেখাইছোঁ এইখন মানে মেইন গেট আৰু মানে ইয়াৰ যোনটো পাৰ্কিং চিষ্টেম বিৰাটেই ধুনীয়া মানে কি চিষ্টেমেটিক ৱেট কৰা হৈছে 2 হুইলাৰ হওক বা 4 হুইলাৰ হওক বিৰাট ধুনীয়াকৈ মানে ইয়াত ৰাখিব পাৰে গাড়ী আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ আহোঁতে মানে কি এই পাৰ্টটো বনোৱা নাছিল এতিয়া ধুনীয়াকৈ বনাই দিছে মানে কি টিকেট কাউণ্টাৰ মানুহ হয় ন আৰু মানে ছামাৰ ভেকেশ্যনত যিহেতু মানে যোনটো এটা ৰাছ হয় টিকেট কাউণ্টাৰত সেইকাৰণে এই চিষ্টেমটো বনাইছে ধুনীয়াকৈ মানে ৰাউণ্ড লাগি এনেকৈ মানে ধুনীয়াকৈ টিকেট কাটিব পাৰে আৰু এইফালে এটা শৰাইঘাটৰ ৰণৰ এটা ধুনীয়া হেৰি কৰা আছে ওপৰতে এইখন স্ক্ৰীণহঁতক ইয়াত মানে ডিছপ্লে কৰা হৈছে ধুনীয়াকৈ মানে ইয়াৰে পাৰ্কৰ কিছু মানে দৃশ্য তেনেকুৱা আৰু ভিতৰত যাওঁ বলক এতিয়া আচলতে বিভিন্ন এডভাৰটাইজিং কৰা হৈছে আৰু কিবা মানে পেকেজ চিষ্টেম আছে বা মানে ইণ্ডিভিজুৱেলি কৰিব পাৰে এক্সট্ৰাকৈ বাইক ৰাইড চাইড কৰিব পাৰে মানে বিভিন্ন ৰাইড চাইড কিবা আছে আৰু এতিয়া বলক মানুহ চাই গৈ আছে আমিও যাওঁ বলক সোমোৱাৰ আগতে ইয়াৰ এখন বৰ্ড আছে সেই বৰ্ডখন দেখুৱাই লওঁ আপোনালোকক চাওক ইয়াত মানে লিখা আছে এনি 3 ৰাইড 250 ৰুপিজ ইয়াৰ পৰা যিকোনো ৰাইড আপুনি 250 ৰুপিজত কৰিব পাৰে ধৰি লওক কলম্বাছ আছে এইটো তাৰপিছত এৰিয়া চুনামি বিভিন্ন কিবা আছে অকল 3টা কৰিব পাৰিব আৰু যদি আনলিমিটেড ৰাইড কৰে মানে 500 দিব লাগিব মানে গোটেইখিনি একেলগে কৰিব পাৰিব 500 টকাতে আৰু ইয়াৰে যোনটো নৰ্মেল টিকেট সেইটো হ'ল মানডে টু ফ্ৰাইডে 80 ৰুপিজ আৰু ছেটাৰডে ছানডে 100 ৰুপিজ লয় আৰু বাকী যদি ৰাইট চাইড কৰে তেতিয়াহ'লে সেইবোৰ এক্সট্ৰা তো ভিতৰত সোমাৰ লগে লগে আমাক এনেকৈ এডাল বেণ্ড মাৰি দিছে এইডালে মেইন আৰু আজি কিবা এটা ভাল লাগি আছে মানে যোনখন পাৰ্কৰ পৰা মানে এই বস্তুটো ভাইৰেল হৈছিল বহুত সেইটো মোৰে ভিডিঅ' আছিল আৰু অপূৰ্ব ভিডিঅ' আছিল যিহেতু আমি প্ৰথম আহিছিলোঁ ন ভাল লাগিছে চাওক এই চকৰি টকৰি ধুনীয়াকৈ মানে ঘূৰাইছে এতিয়া এণ্ট্ৰি কোনফালে পাইছিলে বলক এতিয়া চাই আহোঁ যোৱাবাৰ আহোঁতে কিন্তু এইবোৰ নাছিল কিন্তু এইবোৰ মানে নতুনকৈ বহাইছে এইবোৰ বহাইছে চাওক এই বস্তুটো তাৰপিছত চকৰিটো ঘূৰি আছে আৰু বহুত ফাষ্ট ঘূৰে দেই মানে মীনা বজাৰৰ চকৰি নহয় এইটো বহুত হাই ষ্টেণ্ডাৰ্ড চকৰি হয় তেনেকুৱা আৰু দিশত ঘূৰিছে একদম লাহে এই ওপৰলৈকে কেনেকুৱা লাগিবই তো সেয়াই আৰু চাওক আৰু আগত গৈ আছোঁ বলক আৰু ব'ট ৰাইড কৰিবলৈ চেষ্টা কৰিম চাওঁ বলক এই ল'ৰা ছোৱালী ধুনীয়াকৈ খেলি আছে ইফালে তেনেকুৱা আৰু ধুনীয়া এটা পৰিৱেশ ভাল বনাইছে একদম ইফালে আৰু এটা ৰাইড আছে এইটোতো উঠিব পাৰি বাৰু কিন্তু মানে ইমানো স্পীডত নচলায় এইটোৱে ভাল মানে অলপ লাহে চলালে আমাৰো ভাল লাগে মাথা চাথা নুঘূৰাব তেনেকুৱা আৰু চাওক ভালে লাগিছে চাওক খালি এইটো মানে কি ডাঙৰে উঠিব পাৰে নে সৰু ল'ৰা ছোৱালী উঠিব পাৰে সেইটো সুধিব লাগিব ইয়াত কাউণ্টাৰ আছে চাই লওঁ অলপ সেইটো নকৰি দিয়ক এইটো ৰাইডতে কৰোঁ মানে লাষ্ট টাইম একলেণ্ডত কৰিছিলোঁ কিন্তু মানে একলেণ্ডৰ ফিল্ডটো বেলেগ থাকে আৰু ইয়াত চাগে ইয়াৰে ফিল্ডটো বেলেগ হ'ব তো সেয়াই আৰু ইয়াত বহি লওঁ বঢ়িয়াকৈ আৰু মানে দাদা কিমান টাইম ঘূৰাব 10 মিনিট আচ্ছা তো 10 মিনিটমান ঘূৰাব চাই লওঁ কিমান বা স্পীডত ঘূৰাই বঢ়িয়াকৈ নিজক লগ কৰি লওঁ নহ'লে ইয়াৰ পৰা পৰিলে ইয়াত কিন্তু প্ৰত্যেকটো ৰাইডত ছেফটিৰ ওপৰত পূৰা ধ্যান দিয়ে মানে ছেফটিক লৈ মানে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এওঁলোকে বৰ্তমান মানে ভৰিৰ লেভেলৰ মানে অলপ উঠাই দিয়ে তাৰপিছত মানে ঘূৰাই ষ্টাৰ্ট হৈছে বাৰু ভাল লাগিছে যেতিয়া স্পীডটো বাঢ়িব তেতিয়া বেছি ভাল লাগিব ৱাও ভাল লাগিছে মানে গৰমত মানে ইয়াত বহা বেষ্ট ধুনীয়া বতাহ আহি থাকে আৰু ওচৰত মানে সেই পুখুৰীটো ধুনীয়া আৰু আগত অপূৰ্ব এনেকুৱা লাগিছে যেন মানে বেলডাল খুলি গ'লে আৰু পানীত পৰিম এনেকুৱা লাগিছে ফুল স্পীড মজা লাগি আছে বতাহটো ধুনীয়া না সেইকাৰণে ইমান ভয় নালাগে বাৰু এইবিলাকত মানে হাইট ফবিয়া আছে কিন্তু এইবিলাক ফবিয়া নাই ভাল লাগিছে ধুনীয়া এটা পৰিৱেশ ৱাও দিছ ইজ এছপ্ৰি ৱাক চাৰাইঘাট পাৰ্কৰ এডভেঞ্চাৰ বুঢ়া কেনেকুৱা স্পীড কমিল আৰু লাগিছিল এক্সপিৰিয়েঞ্চ কেনেকুৱা মানে ভৰি অফিচিয়েল দে মানে মোবাইলটো উলাও ক্লিপ ল'ব লাগে ভৰি জৰি কপৰ আছে কেনেকুৱা লাগিছে উৰি লাগিছে অলপ ৰিস্ক হয় বাৰু মোবাইলটো যেটো মানে পুৰা ফুল ফ'ৰ্চত থাকে ন মোবাইলটো হাতৰ পৰা ওলাই যোৱা যেন লাগে কিন্তু নাহে বাৰু একো হ'ল এতিয়া নেক্সট ৰাইডত যাওঁ বলক প্ৰথম ৰাইডটো কৰিলোঁ ইমান এটা মানে ভয় নালাগিল অলপ এক্সাইটেড বা অলপ মানে বেলেগ ধৰণৰ হ'লে ভাল আছিল অলপ স্পীড বাঢ়াই দিলে তেনেকুৱা আৰু এইটোৰ পৰা অলপ লাহে চলাই স্পীড বাঢ়ে মানে অপূৰ্ব অলপ অভাৰ স্পীড হ'লে ভাল আছিল পানীত পৰলা এতিয়া বলক আগত যা এতিয়া বলক এইটোত বহি চাওঁ এইটো মই ইমান স্পীড নাই তথাপিতো আৰু বহি চাওঁ আৰু যি আহিছোঁ যিহেতু চবতে ট্ৰাই কৰি লওঁ নেকি ডৰ লাগ ৰা नहीं डर लग रहा है तुमको नहीं लग रहा है ठीक है मैं उधर मत
ঠিক আছে মানে এই টিকলাজন মানে অকলে থাকি গৈছিল সেইকাৰণে মোৰ লগতে লৈ ল'লোঁ ভয় খাব যিহেতু ডৰ লাগে না নেই লাগে ধৰো মাত নেও না বাপৰে চলি দিলক মানে এইটো এখন মানে বেছি স্পীডত নিদিয়ে কাৰণ সৰু ল'ৰা ছোৱালী থাকে ন মাথা চাথা ঘূৰাব বুলি কিন্তু তথাপিতো আৰু ভাল লাগি আছে পুৰা ঘূৰাইছে ভাল লাগিছে কিন্তু ইমানো স্পীড নিদিয়ে না সেইকাৰণে আৰু সৰু ল'ৰা ছোৱালী থাকে না আৰু মানে মেইনলি কাপালবিলাকে মানে মুখ চুখ থাকি আছে ইয়াত ভয় লাগিছে নেকি ভয় লাগিছে লাগে নাই ভয় নকৰিবা আৰু অপূৰ্ব মোৰ একদম ঠিক অপজিটত আছে তাক মই চবকে দেখি আছোঁ কিন্তু অপূৰ্বক দেখা নাই একদম ঠিক অপজিটত আছে এতিয়া নেক্সট এই চকৰিটোত উঠিব মন আছিল চাগে মানুহ বেছি হ'লেহে উঠাই নে ঘূৰাই গম নাপাওঁ বাৰু চ' যদি চেষ্টা কৰিম যদি উঠাই বাৰু উঠিম এতিয়া বেলেগ চাইডে যাব লাগে সেইফালে এইটো এটা আছে এইটো উঠিব মন আছে কিন্তু একদম টপ ফ্ল'ৰলৈকে গৈ এইখনত উঠিম এই নাওখনত মানে মই ভাবিছিলোঁ যে মানে কি বেছিকৈ হ'লে উঠাব নেকি কিন্তু নাই আমাৰ মানে চব ফেচিলিটি আছে আমি মানে উঠিব পাৰিম দুজন হ'লেও ধুনীয়াকৈ বহিব পাৰিম ইয়াত বহি লওঁ বঢ়িয়াকৈ তো এতিয়া 3 নম্বৰ ৰাইডত বহিব গৈ আছোঁ অপূৰ্ব কেনেকুৱা ফিলিং এইটো এক্সপিৰিয়েঞ্চটো ফাৰ্ষ্ট টাইম হ'ব নিশ্চয় ভাল লাগিব মানে মই যোৱাবাৰ কি হৈছিল মই যোৱাবাৰ একলেণ্ডত যেতিয়া বহিছিলোঁ মানে মোৰ মানে মই মাজত বহিছিলোঁ ন পিছত যোনজন বহিছিল বমি মোৰ গাত চিটকি পৰিছিল সেইকাৰণে পিছত পইচা নিব ঠিকে আছে আইডিয়াটো ভাল কৰিছে প্ৰথমে মানুহ নাই গোটেই খালী বাৰু কিন্তু মানে বেক চিটত বহা মানে মানে সেই ভাইবটো বেলেগ তো লাহে লাহে স্পীড বাঢ়াব এইটো মানে অলপ এডালতে পাৰে ন সেইকাৰণে মানে স্পীডটো অলপ বেছিকৈ দিব চাগে ইয়াত তো কৈ আছে লাহে লাহে স্পীডটো এইটো মানে কি ৰাইড নাজানো আৰু মানে একলেণ্ডত কলম্বিয়া বুলি কয় কিন্তু ইয়াত কি কয় নাজানো আৰু লাহে লাহে স্পীড বাঢ়াই গৈ আছে একদম স্পীড বাঢ়িছে কিন্তু সি মোবাইলত ব্যস্ত মোৰ মোবাইলত ব্যস্ত খালি মোবাইলটো ওলাই নপৰিলে হ'ল চাওক এইয়া কিমান পৰিছোঁ পুৰা উল্টি গৈছোঁ ওপৰত কিবা কৈছা কোচ লাগি বহি আছা দেখোন না কোচ লাগি বহি আছা চাওঁ ওপৰত এইটো ভিউ কি মজা ভাল লাগি আছে এইখিনিত অলপ টাইম ঘূৰাই বমি লাগছে অপূৰ্ব বমি লাগছে কণ্ট্ৰল কৰা বমি লাগছে নেকি বমি লাগিছে মাথা ঘূৰাইছে চাগে মাথা ঘূৰাইছে কণ্ট্ৰল কৰা ঠিক হ'ল নে ঠিক হ'লে নাই উৎপল হৈছা উৎপলৰ দৰে ছিকিমৰ দৰে ছিকিম নহয় কাৰণ বমি কৰিব যায় ইয়াৰ মাথা চাথা ঘূৰাই চালা কিয় আনিছিলোঁ ইয়াক মই এইখন ছিকিম নহয় নাটক কৰি আছা তাৰ মুখ চুখ লাল লাগিছে ঘামত ইয়াত ঘাম নোলায় ইয়াৰ ঘামো লাগিছে অৱস্থা চাচোন তাৰ এতিয়া ইয়াত স্পীড বোট আছে স্পীড বোটত উঠাৰ চেষ্টা কৰিম মানে কি এইখন ঘূৰোতে মানে মোৰো অলপ কিবা কিবি হৈছিল তথাপিতো কণ্ট্ৰল কৰিছোঁ আৰু এতিয়া ইয়াত যোনটো পানীৰ ছেকশ্যন আছে সেইটো কিন্তু একদম পুৰা এডভেঞ্চাৰাছ হয় মানে কি স্পীড বোট আছে জেট স্কি আছে আৰু লগতে কিবা কিবি আছে আৰু তো মানে গোটেইকেইটাত উঠিবলৈ চেষ্টা কৰিম লাইফ জেকেট বঢ়িয়াকৈ পিন্ধি ল'লোঁ প্ৰথমবাৰৰ বাবে স্পীড বোটত মানে এক ৰাউণ্ড ঘূৰাব আৰু দাদা আছে ড্ৰাইভাৰ আৰু কোনটো এটা ৱেভ বাঢ়িছে পাৰ্কখনৰ ভিউটো চাওক কম চালে লাগিছে দেই এক ৰাউণ্ড হ'লেও কিন্তু মজা মানে আৰু জেট স্কিখন কৰিব মন আছিল কেনেকে ষ্টেৰিং ঘূৰাই আছে এই মোচন দি আছে মানে এই বস্তুটো ভাবা নাছিলো যোনটো ৱেভ আলিয়া দিছে কিন্তু ভাল লাগিছে কমপ্লিটলি বেকা হৈ গৈছে পুৰা বেকা হৈ গৈছে ঘপককৈ ঘূৰাই দিব ষ্টেৰিং লগ কৰি ঘূৰাই দিব চাওক ঢৌ চাই এই চাওক এই পানী চাওক এই ঢৌ চাই গম পাইছে কিমান ফালিছে এতিয়া নেক্সট কৰিবলৈ গৈ আছো জেট স্কি তাৰে আগত মানে জোতা চোতা খুলি ল'ব লাগে বা পুৰা এই লেগটো কম সৰু বুলি ভাবিছে নেকি বহুত ডাঙৰ হয় এই তাৰ পৰা এনেকে বেলেগ গৈছে চাক আহিল এতিয়া নেক্সট আমি মানে বন্টুন বটত উঠিব লৈছোঁ আৰু মানে লাইফ জেকেটটো মানে ইমান টাইম খোলাই নাই গৰম লাগি গৈছে প্ৰথমটো সেইটো কৰিলোঁ মানে স্পীড বট তাৰপিছত জেট স্কি কৰিলোঁ এতিয়া এই বন্টুন বটত আহিছোঁ ইয়াত মানে ধুনীয়াকৈ লাইফটো কৰিব আৰু অলপ লাক্সাৰী ফিল দিয়ে মানে ধুনীয়া মানে ডাউনলোড পাৰা আছে মানে লাক্সাৰী ফিল আৰু ইয়াত বাৰ্থডে যদি পাতিব পাৰি তোৰ বাৰ্থডে আহি আছে ইয়াতে কৰি দিওঁ নেকি এইখন বোট মানে ইমান এটা স্পীডত নুঘূৰাই মানে কি সৰু ল'ৰা ছোৱালী থাকে ন এইখন ধুনীয়াকৈ মানে ৰাইডটো ভালকৈ কৰে জেট স্কিৰ দৰে উৎপাত নকৰে গম পাইছ না জেট স্কিৰ দৰে উৎপাত নকৰে লাগে
তেনেকুৱা আৰু ইয়াৰে পৰা এটা বস্তু দেখিবলৈ পাই চাওক মানে আমিনগাঁৱত যোনখন মানে নতুন ক্ৰিকেট ষ্টেডিয়াম বনি আছে তাৰে বেক চাইডটো ইয়াৰ পৰা দেখা পোৱা যায় চাওক কি ধুনীয়া ইয়াৰ যেতিয়া কমপ্লিট হ'ব ন যাব লাগিব সঁচা কথা ক'ব গ'লে মানে এই তিনিটা boat ride কৰিলোঁ ন এই boat rideটো বহুত ব'ৰ পাইছোঁ লাহে লাহে গৈ আছে ফেমিলি boat না যিমান যি হওক সেইকাৰণে লাহে লাহে চলাই বাৰু কিন্তু প্ৰথমটো আৰু ছেকেণ্ডটো আগলাই আহিছোঁ বেলেগ দিনত গুচি যাই যি এটা ৱেভ দিছে যোনটো ঝাটকা মানে ভিডিঅ'ত দেখিছে নহয় যোনটো ঝাটকা মানে বেলেগ কিবা লাগি গৈছে একদম এতিয়া নেক্সট ৰাইডত গৈ আছোঁ আৰু চাৰিওফালে মানে এইবাৰ মানে পানীতে মানে উপঙি আছোঁ এনেকুৱা লাগিছে এই তিনিটা ৰাইড কৰিলোঁ এতিয়া বেলেগ এটা পানীৰ ফালে গৈ আছোঁ এতিয়া কোনটো কৰোঁ তাকে ভাবি আছোঁ ৰ'ব কোনটো কৰিবা ইয়াত বহুত কেইকেইটা গৈছে অলপ টাইম মানে হেৰি কৰিছোঁ ডাইৰেকশ্যনটো মানে কি ইয়াত বহি দিছোঁ এখন চাইকেল মানে পানীৰ ওপৰতে চাইকেল চলাব লাগে আগুৱাই যাওঁ অঁ তো মানে ডাইৰেকশ্যনটো মিলাই আছোঁ এনেকৈ এনেকৈ আগত যাব এই হেণ্ডেল ধৰা বেলেগ দুনিয়াত আছে এখন হাতেদি চলাই আছোঁ মই সৰুৰ পৰাই চাইকেল বহুত চলালোঁ মাটিৰ ওপৰত কিন্তু পানীৰ ওপৰত চাইকেল চলাই আছোঁ পানীৰ ওপৰত চাওক কি মজা লাগি আছে ধুনীয়াকৈ ই কণ্ট্ৰল নকৰে ভিডিঅ' কৰা ঠাণ্ডাত আছা মানে মই চা ভিডিঅ' কৰি আছোঁ আৰু ইফালে কণ্ট্ৰলো কৰি আছোঁ কোনফালে ব'লা সেইফালে যাব নেকি মই অলপ বহুত ৰ'বা আৰামছে এতিয়া যে তুমি মোৰ তথাপিতো তুমি দূৰ দূৰ আন্ধাৰৰ গান বহু গালো বাঁচাওতে শিল হলো সপোনাহে যায় দুখ নিগৰামান নিথৰ প্ৰতিক্ষণ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন দূৰ সপোনে 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 নিবিৰে 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 তোমাৰ মৰমৰ সুৰ তো সেয়াই আৰু মানে পেডেল চেডেল মাৰিছোঁ আৰু ৰাইট চাইড কৰিলোঁ যে একদম ভাগৰত কিবা লাগি আছে সেইকাৰণে মানে ইমান ভালকৈ গানটো গাব পৰা নাই তো সেয়াই আৰু লগতে এটা ইনফৰমেশ্যন নিদিওঁ যদি আপোনালোকে মানে ছামাৰ ভেকেশ্যনৰ টাইমত নিজৰ ল'ৰা ছোৱালীক লৈ আহে মানে 1 জুলাইৰ পৰা 5 আগষ্টলৈকে তেতিয়াহ'লে এই কোডটো মাৰিব মানে যদি অনলাইন বুক কৰে দেই অনলাইন বুক কৰিলে এই কোডটো মাৰিব আপোনালোকে মানে 10% ডিছকাউণ্ট পাই যাব সিদ্ধাৰ্থ 10 বুলি মাৰিলে 10% ডিছকাউণ্ট ইয়াত পাই যাব কিন্তু অনলাইন বুক কৰিব লাগিব তেতিয়াহে হ'ব লগতে এটা কথা ইয়াত অহাৰ আগত আপোনালোকে মানে এবাৰ ৱেডাৰ ফৰকাষ্টটো চাই ল'ব কাৰণ মানে বতৰ চতৰ বেয়া হ'লে বা বৰষুণ দিলে মানে গোটেই মেচিন চেচিন বন্ধ কৰি থৈ দিয়ে না এইকেইখন যে দেখিছে এইখন মানে কি এটা মানে স্পেচ এটা দিয়া হৈছে দেই ইয়াত মানে কি খুন্দা খুন্দি কৰিব লাগে মানে একলে যেনেকৈ বাম্পাৰ কাৰ আছিল যে খুন্দা খুন্দি কৰিব লাগে এক ছেকেণ্ড এইটো থৈ লওঁ অঁ মানে কি এইকেইখন আছে গোটেই মানে এই স্পেচৰ ভিতৰতে মানে চলালে মানে খুন্দা খুন্দি কৰিব লাগে মানে গেম টাইপ আৰু তেনেকৈ খেলিব পাৰে আৰু ইয়াত আৰু এটা বস্তু খেলিব পাৰিব আপোনালোকে সেইটো হ'ল মানে এই একুৱা বেলুনটো ইয়াত মানে ডাঙৰে খেলিব নোৱাৰে সৰু ল'ৰা ছোৱালীয়ে পাৰে কিন্তু এইটো খেলিব পাৰিব এতিয়া বলক মানে বতৰো বেয়া হৈ গৈ আছে পটাপট ভিডিঅ'টো শেষ কৰিব লাগে এই বস্তুটো কিন্তু উঠা নাই মানে কি দূৰৰ পৰা মানে সৰু বাচ্ছা বুলি ভাবিছিলোঁ কিন্তু সৰু বাচ্ছা মানে ডাঙৰো উঠিব পাৰে ভালে লাগিছে বাৰু অলপ স্পীডত ঘূৰাই উঠিবা নেকি ৰ'ব উঠিব পাৰি ন তাকে উঠিব চেষ্টা কৰি ৰখি লওক তাৰপিছত চাগে উঠিম এইখনত বৰ্তমান 5টা বাজি পাৰ হ'ল এতিয়া মানুহ হৈছে আৰু চাওক বতৰটো চাওক পুৰা কলা হৈ আহিছে মানে চাওক বৰষুণ দিয়া সম্ভাৱনাটো 100% আৰু মানে এই বস্তুটোক উঠিব মন আছিল কিন্তু এতিয়া উঠা হ'বনে নাই বা পিছফালে এই গাড়ীখন দেখিছে এই ৰাইডটো মানে একদম এই হট হুইলছৰ যোনটো মানে গাড়ীবোৰ থাকে যে তেনেকুৱা ষ্টাইলতে বনাইছে চাওক জাগাতে ঘূৰি থাকে বাৰু একদম মজা ধুনীয়া আৰু চাওক এইবোৰ বিভিন্ন কিবা কিবি আছে এইখনত নুধো মানে কি এইবিলাক ৰাইডত উঠি বৰ লগাইছে বেলেগ কিবা স্পেচিয়েল চাই আছোঁ ৰ'ব ক'ৰবাত যদি অলপ উৰি চুৰি যোৱা একদম মানে আৰ পাৰ হৈ যোৱা মানে ৰাইড তেনেকুৱা হ'লে ভাল আছিল বহুত ঘূৰিলোঁ বহুত উৎপাত হ'ল বহুত কিবা কিবি হ'ল বহুত ভাগৰি গৈছোঁ মানে ইয়াত যিহেতু ফুড কোৰ্ট আছে ন তো ফুড কোৰ্টত মানে ইয়াত কিবা অৰ্ডাৰ দিওঁ বঢ়িয়াকৈ খাওঁ অপূৰ্ব আৰু মই আৰু মানে যোনবোৰ মানে যোনে খাব খোজে তেওঁলোকৰ কাৰণে মানে ইয়াত চাওক মেনুখন আছে পিজ্জাৰ পৰা কফিৰ পৰা মিল্ক শ্বেক পপকৰ্ণ স্পাইৰেল পটেটো কিবা কিবি এভৰিথিং কিবা কিবি আছে তো আপোনালোকে আহিলে ধুনীয়াকৈ ইয়াত খাব পাৰে এইখন মেনু হয় তো সেয়াই আৰু চাওক ইয়াত অৰ্ডাৰ দিছোঁ বাৰু অলপ দেৰিকৈ ৰেডি কৰি দি আছে ধুনীয়াকৈ আপোনালোকে কি ভাবিছে এই যে স্প্ৰিৱাক পাৰ্কখন এই পাৰ্কখন কমপ্লিট হৈছে নেকি এতিয়াও কমপ্লিট হোৱা নাই ইয়াত মানে বিভিন্ন কিবা কিবি আৰু ৰাইড চাইড আহিবলগীয়া আছে আৰু মানে যোনটো মানে আমি যে ব'ট ৰাইড কৰিলোঁ ব'ট ৰাইড ছাইডত মানে তাত আৰু এখন ৰেষ্টুৰেণ্ট হ'ব আৰু মেইন কথা হ'ল এই পইণ্টৰ পৰা সেই পইণ্টলৈকে লাষ্টৰ পইণ্টলৈকে ওপৰেদি এখন ৰ'পৱে যাব ৰ'পৱে ভাবক ৰ'পৱে কেনেকুৱা মজা লাগিব সেইটো বাৰু হ'ব টাইম আছে বাৰু লাহে লাহে কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব কিন্তু মানে বৰ্তমান যিখিনি হৈছে কিন্তু যথেষ্ট ধুনীয়া বনাইছে কিন্তু পাৰ্কখন তো আমাৰ আইটেমকেইটা আহি গ'ল বঢ়িয়াকৈ চাওক এয়া মানে পিজ্জা এইটো মানে স্প্ৰিৱাকৰ স্পেচিয়েল পিজ্জা এইফালে আছে পেপচি দিছে ধুনীয়াকৈ আৰু এই স্পাইৰেল পটেটো তো এই তিনিটা আইটেম দিছে বঢ়িয়াকৈ খাই লওঁ আৰু মানে বহুত ভোক লাগি আছে ইমান টাইম মানে উৎপাত কৰি আছোঁ ন ভোক লাগিছে তাত খাই লওঁ বঢ়িয়াকৈ খাই লওঁ আৰু চাওঁ যিখিনি পাৰোঁ চেষ্টা কৰিম দেখাব আগতে পেটটো পূজা কৰি লওঁ খাই থাকোঁতে যোনটো মানে খাটাৰনাক ধাৰাসাৰ বৰষুণ দিছে ন
চবফালে মানে পানী হৈ গৈছে অলপ টাইম ভিজিলোঁ বাৰু এতিয়া মানে চব ৰাইডবিলাক মানে চব বন্ধ কৰি থৈছে আমি মানে এতিয়ালৈকে 3টা ৰাইডত উঠা নাই এইটোত উঠা নাই এইটোত উঠা নাই আৰু মানে এই আগত এটা আছে এইটো মাজৰটো এই 3টাত উঠা নাই চাগে খুলি দিয়ে নে নিদিয়ে নাজানো চবফালে পানী খুলি দিয়ে নে নিদিয়ে নাজানো কিন্তু মানে খোলা দিলে ভাল আৰু মানে ধুনীয়াকৈ কৰিব পাৰিম মানে বৰষুণডাল দিছে যে একদম চব গেলাই দিছে মানে মোৰ কাপোৰ ভিজি অৱস্থা নাই চুলিও বৰবাদ আৰু মানে ৰাইট চাইড বৰ্তমান বন্ধ হৈ আছে কাৰণ বৰষুণ দিলে ইমান এটা মানে ৰাইট চাইড নচলায় কিন্তু মানে ৰাতিৰ যোনটো ভিউ ন ইয়াৰে ধুনীয়া আৰু মানে ৰাতি যে ৰাইড বোলো এই পানীৰ ৰাইড যোনকেইটাই পানীৰ ৰাইড নহয় বুলি নহয় ইয়াত পানীৰ ৰাইডো হয় ধুনীয়াকৈ খালি অলপ ছেফলি চলায় আৰু তেওঁলোকে তেনেকুৱা এই চাওক পানী এই হাঁহকেইটা চাওক দেখিছেনে নাইবা ইয়াৰ পৰা এই হাঁহকেইটা চাওক কি ধুনীয়াকৈ সাঁতুৰি আছে তো মোৰ অৱস্থা দেখিছেনে কি অৱস্থা হৈছে ভিজি তো মানে ৰ'দত আহিছিলোঁ এতিয়া ওলাই গৈ আছোঁ বৰষুণত তো এনেকৈ একো দেখা নাই ৰ'ব আপোনালোকেও আহিব ছিষ্টেমটো বুজি পাইছে তো মানে ছামাৰ ভেকেশ্যনত এই অফাৰটো আছে তেনেকৈ আহি যাব তো অৱশেষত এটা ভিডিঅ' শেষ কৰোঁ কেনেকৈ বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই ভিজি ডাঙৰ বৰষুণ দিছে যাওঁ পৰক